ষ্টাডি লিডছ একাডেমি। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম ইংৰাজীৰ 20টা কিতাপখনৰ দুটা মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন উইথ আনচাৰৰ বিষয়ে। তোমালোকে নিশ্চয় অৱগত যে 20টাৰ পৰা তোমালোকৰ দুটা বা তিনিটা লং কুৱেশ্যন আহে, তোমালোকে আনচাৰ এটা লিখিব লাগে। চ' আজি আমি স্পেচিয়েলি ডিছকাছ কৰিম দ্য এনিমি আৰু অন দ্য ফেচ অফ ইটৰ মোষ্ট ইম্পৰ্টেণ্ট দুটা আনচাৰৰ বিষয়ে। আৰু এই দুইটা চেপ্টাৰৰ পৰা যিকোনো ধৰণৰ প্ৰশ্ন আহক, মই ইয়াত এনিমিৰ পৰা এটা আনচাৰ আৰু অন দ্য ফেচ অফ ইটৰ পৰা এটা আনচাৰ ডিছকাছ কৰিম। বুজি লোৱা প্ৰথমতে, আগতে তোমালোকে এইখিনি বুজাৰ ট্ৰাই কৰা যে কুৱেশ্যনবোৰ কোন টাইপত আহে। ইয়াৰ পিছত তোমালোকে মুখস্থ কৰা বা তোমালোকে চামাৰিখিনি বুজা, ঠিক আছে। প্ৰথমতে বুজি লোৱা। ভিডিঅ'টো অলপ দীঘল হ'ব কাৰণ তোমালোকে গম পোৱা যে 7 মাৰ্কছ আহে, এটা কুৱেশ্যনত 7 মাৰ্কছ থাকে। অলপ মনোযোগেৰে যদি তোমালোকে শুনা দ্য এনিমি আৰু অন দ্য ফেচ অফ ইটৰ এই লং কুৱেশ্যনৰ লগত ফুল চেপ্টাৰটোৰ চামাৰি মই তোমালোকক বুজাই দিম। ফুল চেপ্টাৰটোত কি আছে, তোমালোকৰ মাজত বহুতো আছা যে চামাৰি এতিয়ালৈকে বুজি পোৱা নাই বা সাৰাংশ কি, এই চেপ্টাৰটোৰ ভিতৰত কি আছে, বহুতো আছে হয়তো নজনা। কিন্তু আজিৰ ভিডিঅ'টো তোমালোকে কমপ্লিট ৱাচ কৰাৰ পাছত ফুল কনচেপ্ট ক্লিয়াৰ হৈ যাব, লগতে তোমালোকৰ লং কুৱেশ্যন আনচাৰ পৰীক্ষাত লিখিব পাৰিবা। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে। চ' আনচাৰ মই এটা ডিছকাছ কৰিম, এনিমিৰ পৰা আনচাৰ এটা ডিছকাছ কৰিম, কিন্তু অলপ চাই লোৱা কুৱেশ্যন কিন্তু বহুকেইটা কুৱেশ্যন আছে, বহুতো কুৱেশ্যন আছে, ঠিক আছে। ঠিক তেনেদৰে আনচাৰ আমি পিছত গৈ আছো। অন দ্য ফেচ অফ ইটৰ পৰা কুৱেশ্যন বহুতো আছে, কিন্তু আনচাৰ এটা হ'ব। এইখিনি মই তোমালোকৰ কাৰণে ধুনীয়াকৈ প্ৰস্তুত কৰিছো যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত এটা ভাল নাম্বাৰ ক্লিক কৰিব পাৰে। তোমালোকে বহু দিনৰ পৰা কমেণ্ট কৰি আছা যে 20টাৰ লং কুৱেশ্যন দিব লাগে। চ' মই আশা কৰোঁ তোমালোকে ইয়াৰ পৰা ফাইনেল পৰীক্ষাত কমন পাবা 20টাৰ লং কুৱেশ্যন উইথ আনচাৰটো তোমালোকে ইয়াৰ পৰা শিকি ল'বা, ঠিক আছে। চ' তোমালোকৰ টোটেল 5টা চেপ্টাৰ আছে। দ্য এনিমি, অন দ্য ফেচ অফ ইট, মাঘ বিহু, দ্য টাইগাৰ কিং আৰু মেমৰিজ অফ কি আছিল তোমালোকৰ চাইল্ডহুড আছিল। চ' স্পেচিয়েলি মই আজিৰ ভিডিঅ'টো ডিছকাছ কৰিম দ্য এনিমি আৰু অন দ্য ফেচ অফ ইট, আৰু এটা ভিডিঅ' ডিছকাছ কৰিম মাঘ বিহু, তোমালোকে সেইটোও শিকিব পাৰা, ঠিক আছে। আজি কিন্তু মাঘ বিহু ডিছকাছ নকৰোঁ, এক্সট্ৰা আৰু এটা ভিডিঅ' ডিছকাছ কৰিম মাঘ বিহুৰ ইম্পৰ্টেণ্ট লং কুৱেশ্যন উইথ আনচাৰ। চ' আশা কৰোঁ তোমালোকে বুজি পাইছা আজিৰ এই ভিডিঅ'টোত আমি কি ডিছকাছ কৰিবলৈ গৈ আছোঁ। তোমালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱা, কনচেপ্টখিনি বুজাৰ চেষ্টা কৰা, তেতিয়াহ'লে পৰীক্ষাত তোমালোকে লং কুৱেশ্যনৰ লগত 2 মাৰ্কছৰ যিখিনি কুৱেশ্যন আহিব সেইখিনিৰো আনচাৰ লিখিব পাৰিবা। মই তোমালোকক সেইখিনি বুজাই দিয়াৰ চেষ্টা কৰিম। তেতিয়াহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা ইনফৰমেশ্যন দিওঁ যে আজি আলোচনা কৰিবলগীয়া কুৱেশ্যন আনচাৰৰ PDF-টো তোমালোকে নিশ্চয় PDF বিচৰা, ঠিক আছে। PDF-টো তোমালোকে ক'ত লাভ কৰিবা? চ' আমাৰ যিটো এপ আছে ষ্টাডি লিডছ একাডেমি, তোমালোকে যিসকলে ডাউনলোড কৰি লৈছে নিশ্চয় তোমালোকৰ ওচৰত আছে। যিসকলে ডাউনলোড কৰা নাই, প্লে ষ্ট'ৰৰ পৰা ষ্টাডি লিডছ একাডেমি এপটো ইনষ্টল কৰি ল'বা, বা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এপটোৰ লিংক দিয়া থাকিব। তোমালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰিও আমাৰ এপটো ডাউনলোড কৰিব পাৰিবা। চ' এপটো ডাউনলোড কৰাৰ পাছত এনেকৈ তোমালোকৰ ওচৰত এটা ইণ্টাৰফেচ আহিব। ইয়াত এইচ ছেকেণ্ড ইয়াৰ, এইচ ছেকেণ্ডত ক্লিক কৰিব নালাগে, মডেল কুৱেশ্যনত ক্লিক কৰিবা। ক'ত মডেল কুৱেশ্যন? মডেল কুৱেশ্যনত ক্লিক কৰাৰ পাছত এনেকৈ 4খন ছাবজেক্ট আহিব, তোমালোকে ইংলিছ মডেলত ক্লিক কৰিবা। ইংলিছ মডেলত ক্লিক কৰাৰ পাছত এনেকৈ 99% কমন এটা ফোল্ডাৰ আহিব। এই 99% কমন ফোল্ডাৰটো তুমি ক্লিক কৰি দিবা। তাত আমি আজি যি দুটা আনচাৰ ডিছকাছ কৰিম, এই দুইটা আনচাৰৰ PDF তোমালোকে অপেন পাবা। তাত আনলক কৰি দি দিম আমি, তোমালোকে তাৰ পৰা চাব পাৰিবা, তাৰ পৰা লিখিব পাৰিবা, ঠিক আছে। তাৰ কাৰণে এক্সট্ৰা তোমালোকে কিবা পেমেণ্ট কৰিব নালাগে। আৰু যদি কাৰোবাৰ আমাৰ ফুল ইংলিছ মডেলটো লাগে, কাৰণ চোৱা আমাৰ ইয়াত এডুকেশ্যন, পলিটিকেল, ইংলিছ আৰু আছামিছৰ মডেল কুৱেশ্যন উইথ আনচাৰ দি আছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে তাত জইন হৈ পঢ়ি আছে। তোমালোকৰ মাজত যদি কোনোবা পঢ়িব বিচাৰা আমাৰ লগত, তাতে আমাৰ পেইড মডেলত, তাত তোমালোকে গ'লে ইয়াত মিনিমাম এটা পেমেণ্ট আছে, তাত কৰি তোমালোকে জইন হ'ব পাৰিবা। মই জাষ্ট তোমালোকক ইনফৰমেশ্যনটো দি দিছোঁ। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ কি আছে, হোৱাটছআপ গ্ৰুপৰ লিংক দি আছে। তোমালোক হোৱাটছআপ গ্ৰুপতো জইন হৈ যাবা। হোৱাটছআপ গ্ৰুপতো আমি আমাৰ মেটেৰিয়েলছখিনিও শ্বেয়াৰ কৰোঁ কেতিয়াবা, ঠিক আছে, ইনফৰমেশ্যন দি দিওঁ। বা এইটো নাম্বাৰ তোমালোকে স্ক্ৰীনত নাম্বাৰটো দেখা পাইছা। মডেল কুৱেশ্যন সম্পৰ্কে, মডেল কুৱেশ্যন পেপাৰত জইন হ'ব বিচাৰিলে, কিবা তোমালোকৰ কনফিউজ হ'লে স্ক্ৰীনত আমাৰ নাম্বাৰ আছে, তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা। ত' মডেল কুৱেশ্যন পেপাৰৰ পৰা আমাৰ প্ৰায় 90% প্লাছ কুৱেশ্যন আনচাৰ কমন আহে। প্ৰতিবাৰ আমি দেখা পাইছোঁ যে 90% প্লাছ কুৱেশ্যনবোৰ আমাৰ মডেলৰ পৰা আহে। ধুনীয়াকৈ মডেলবোৰ প্ৰস্তুত কৰা হৈছে। যদি কাৰোবাৰ ওচৰত এতিয়ালৈকে প্ৰপাৰ গাইড নাই, প্ৰপাৰ মেটেৰিয়েলছ নাই, তোমালোকে আমাৰ মডেলত জইন হ'ব পাৰিবা। কিবা সুধিবলগীয়া থাকিলে স্ক্ৰীনত নাম্বাৰ আছে, মডেলৰ বিষয়ে তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা। ডেছক্ৰিপশ্যনৰ পৰা তোমালোকে এপটো ইনষ্টল কৰি ল'বা। আজিৰ PDF-খিনি ইয়াতে পাই যাবা, ঠিক আছে। তেতিয়াহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম চেপ্টাৰটো হৈছে আমাৰ কি, দ্য এনিমি। দ্য এনিমিৰ চেপ্টাৰটোত
আনসাৰ বা কুৱেশ্যনখিনি ডিছকাছ কৰাৰ আগতে আমি অলপ সেই চেপ্টাৰটোৰ চামাৰিখিনি বুজাৰ চেষ্টা কৰোঁ। এই দ্য এনিমি চেপ্টাৰটোত কিহৰ ওপৰত লিখা হৈছে বা কি আছে এই চেপ্টাৰটোৰ ভিতৰত। যদি তুমি মিনিংখিনি বুজি পোৱা, এই লং কুৱেশ্যন আনসাৰ তোমাৰ অট'মেটিক মনত থাকিব। যদি অৰ্থ বুজি নোপোৱা, তেতিয়াহ'লে এইখিনি তোমাৰ মুখস্থ কৰিলেও পাহৰি যাবা। তেতিয়াহ'লে প্ৰথমতে আমি অলপ সংক্ষেপে এই চেপ্টাৰটোৰ এনিমি চেপ্টাৰটোৰ চামাৰিখিনি বুজাৰ চেষ্টা কৰোঁ। চ' দ্য এনিমি চেপ্টাৰটোত মেজৰ ক্যাৰেক্টাৰ আছে নাম্বাৰ 1 ডক্টৰ সাদাও। কোন আছে? ডক্টৰ সাদাও। 2 নম্বৰ আছে হানা। কি আছে? হানা। আৰু 3 নম্বৰত আছে ওল্ড জেনারেল। ঠিক আছে, ওল্ড জেনারেল। এই তিনিটা হৈছে মেজৰ ক্যাৰেক্টাৰ দ্য এনিমি চেপ্টাৰটো। দ্য এনিমিৰ অৰ্থ হৈছে কি? শত্ৰু। আমি যিটো শত্ৰু কলো বা দুশ্মন যিটো কোৱা, দুশ্মন হিন্দীত কয় দুশ্মন। ঠিক আছে, এনিমি চেপ্টাৰটো। আৰু এনিমি চেপ্টাৰটো দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত লিখা হৈছিল। ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত লিখা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লিখা হৈছিল। আমি সকলো গম পাওঁ যে পৃথিৱীৰ কিছুমান দেশ এটা গোটত আৰু আন কিছুমান দেশ আন এটা গোটত আছিল, হয় নহয়? আমেৰিকাই কি কৰিছিল? জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত কি কৰিছিল? জাপানৰ এটম বোমা বা নিউক্লিয়াৰ কি কৰিছিল? এৰি দিছিল, হয় নহয়? আমি সকলোৱে গম পাওঁ। মানে আমেৰিকা আছিল এটা পক্ষত। কি আছিল? আমেৰিকা আৰু আন এটা পক্ষত কি আছিল? আমাৰ কি আছিল? জাপান আছিল। কি আছিল? জাপান। এতিয়া এইখিনি মই কিয় বেকগ্ৰাউণ্ডত কৈছো, ইয়াৰ লগত ৰিলেটেড আছে এইখিনি। এতিয়া এই ডক্টৰ সাদাও যিজন আছিল, জাপানৰ এজন ব্যক্তি আছিল বা জাপানৰ এজন বাসিন্দা আছিল। ডক্টৰ সাদাও তেওঁৰ দেউতাকে ক'ত পঠিয়াইছে? আমেৰিকালৈ পঠিয়াইছে। অলপ বুজি লোৱা। ডক্টৰ সাদাউ's father sent him to America to learn medicine and surgery. ডক্টৰ সাদাউৰ দেউতাকে তেওঁক ক'ত পঠিয়াইছে? আমেৰিকাত পঠিয়াইছে। তেওঁ আচলতে কোন দেশৰ নাগৰিক? তেওঁ হৈছে জাপানৰ এজন বাসিন্দা বা জাপানৰ এজন চিটিজেন আছিল। তেওঁক তেওঁৰ দেউতাকে পঠিয়াইছে আমেৰিকাত। কিহৰ কাৰণে? টু লাৰ্ণ চাৰ্জাৰী এণ্ড মেডিচিন। মানে মেডিচিনৰ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে বা ডক্টৰ হোৱাৰ কাৰণে তেওঁৰ দেউতাকে তাক ক'ত পঠিয়াইছিল? আমেৰিকাত পঠিয়াইছিল। 2 মাৰ্কছৰ কোৱেশ্যন হ'ব পাৰে যে হোৱেৰ ৱাজ ডক্টৰ সাদাও সেন্ট? ডক্টৰ সাদাও ক'ত পঠিয়াইছিল? আমি ক'ব পাৰিম যে ডক্টৰ সাদাও ৱাজ সেন্ট টু আমেৰিকা। ক'ত পঠিয়াইছিল? আমেৰিকাত পঠিয়াইছিল। ওকে, এখানে বুজি পাইছা? ডক্টৰ সাদাও আমেৰিকাত যোৱাৰ পাছত এদিনাখন এজন প্ৰফেচাৰৰ ঘৰত এটা পাৰ্টি আছিল। কি আছিল? পাৰ্টি আছিল। তাত তেওঁ কি পাইছিল? এগৰাকী ধুনীয়া ছোৱালী দেখা পাইছিল। কি দেখা পাইছিল? সেই ছোৱালীগৰাকী কোন আছিল? হানা আছিল। কোৱেশ্যন হ'ব পাৰে ডক্টৰ সাদাৱে হানাক ক'ত লগ পাইছিল? হোৱেৰ ডিড ডক্টৰ সাদাও মিট হানা? ক'ত লগ পাইছিল? ডক্টৰ সাদাৱে হানাক লগ পাইছিল ক'ত? ইয়াত ধুনীয়াকৈ লিখা আছে আনসাৰত, চাবা। পিছত আমি আনসাৰ ডিছকাছ কৰিম। ভিডিঅ'টো অলপ চাই লোৱা, মিনিংখিনি বুজি পোৱাৰ চেষ্টা কৰা, আনসাৰখিনি ডিছকাছ কৰিম। চ' ইয়াত আমি পাম যে Dr. Sadao met her at a party which was held for foreign student at an American professor's house. ডক্টৰ সাদাৱে হানাক ক'ত পাইছিল? আমেৰিকাৰ এজন প্ৰফেচৰৰ ঘৰত এটা পাৰ্টিত লগ পাইছিল। লগ পোৱাৰ পাছত হানা এগৰাকী বিউটিফুল আছিল, দেখাত ধুনীয়া আছিল। সেইকাৰণে হানাৰ প্ৰেমত তেওঁ পৰি গৈছিল। ডক্টৰ সাদাও ফল ইন লাভ উইথ হানা। কিন্তু তেওঁ হানাক একো কোৱা নাছিল। কাৰণ কিবা কৈছিল নেকি তাত পাৰ্টিত পোৱাৰ পিছত? নাই। কাৰণ সেই সময়তে তাৰ মানে উদ্দেশ্য কি আছিল? তাত যোৱাৰ, শিক্ষা গ্ৰহণ কৰাৰ, ডক্টৰ হোৱাৰ। কিন্তু ধুনীয়া ছোৱালী এগৰাকী তাত দেখা পাইছে, হয় নহয়? তেনেকৈ ধুনীয়া ছোৱালী দেখাৰ পাছত বহুতো আছে যে কিবা নহয় কিবা ক'ব বিচাৰে, কিন্তু ডক্টৰ সাদাৱে একো কোৱা নাছিল। তেওঁ কিন্তু বাবে কিয় কোৱা নাছিল? 1 নম্বৰ হৈছে তেওঁৰ যোৱাৰ উদ্দেশ্য হৈছে, আমেৰিকাত যোৱাৰ উদ্দেশ্য হৈছে পঢ়া শুনা কৰি ডক্টৰ হোৱা। 2 নম্বৰ হৈছে যে সেই সময়ত আমেৰিকা আৰু জাপানৰ মাজত যুদ্ধ চলি আছিল। War was going on between America and Japan. আৰু শত্ৰু দেশত তেওঁ কি ভাবিছিল যে হানা আছিল এগৰাকী জাপানী ছোৱালী। তেওঁ প্ৰথমতে ভাবিছিল, কোনে ভাবিছিল? ডক্টৰ সাদাৱে প্ৰথমতে ভাবিছিল যে হানা এগৰাকী আমেৰিকান ছোৱালী আৰু জাপান আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি আছে। আমি আৰম্ভণিতে মই তোমালোকক কৈছো যে জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত
আমেৰিকাই কি কৰিছিল এটম বম নিক্ষেপ কৰিছিল মানে এতিয়া তেওঁ ভাবিছিল যদি তেওঁ ছোৱালীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু সেই ছোৱালীগৰাকী হৈছে শত্ৰু দেশৰ এগৰাকী ছোৱালীক তেওঁ কেনেকৈ তেওঁ নিজৰ মাতৃভূমিলৈ লৈ আহিব সেইকাৰণে তেওঁ একো কোৱা নাছিল আফটাৰ কমপ্লিটিং হিজ এডুকেশ্যন তেওঁৰ শিক্ষা গ্ৰহণৰ পাছত মানে কমপ্লিট হোৱাৰ পাছত তেওঁ গম পাইছিল যে এই ছোৱালীজনী আমেৰিকাৰ নহয় কৰ নহয় আমেৰিকান চিটিজেন নহয় এই হানাও হৈছে কৰ জাপানৰ হানাও আমেৰিকাত গৈছিল কিহৰ কাৰণে মেডিচিন বা সাৰ্জাৰী শিক্ষাৰ কাৰণে বা ডক্টৰ হোৱাৰ কাৰণেও হানাও আমেৰিকাত গৈছিল এতিয়া তো এটা প্ৰব্লেম তোৰ সলভ হৈ গৈছিল নাই যে হানা কৰ আমেৰিকান নহয় হানাৰ মেইন কাউন্ট্ৰি কি জাপান ইয়াৰ পাছত তেওঁলোকৰ দুয়োগৰাকীৰ মানে এডুকেশ্যন শিক্ষা সমাপ্ত হোৱাৰ পিছত দে ৰিটাৰ্ণ বেক টু জাপান তেওঁলোক ক'ত আহি গৈছিল জাপানত আহি গৈছিল জাপানত অহাৰ পাছত তেওঁৰ দেউতাকৰ পাৰ্মিশ্যন লৈ ফাইনেলি both of them got married তেওঁলোকৰ দুয়োগৰাকীৰ কি হৈছিল মেৰিড হৈ গৈছিল বিবাহ হৈ গৈছিল এটা পাৰ্ট ইয়াত শেষ আমাৰ এনিমিৰ আই হোপ ক্লিয়াৰ হৈছে তোমালোকৰ ঠিক আছে ডক্টৰ সদাৱে হানা ক'ত পাইছিল আমেৰিকাৰ এখন প্ৰফেচৰৰ ঘৰত ঠিক আছে তাত প্ৰেম হৈ গৈছিল তাইৰ লগত কিন্তু একো কোৱা নাছিল পঢ়া শুনা কমপ্লিট হোৱাৰ পাছত দেউতাকৰ পাৰ্মিশ্যন লৈ ক'ত আহি জাপানত আহি দুয়োগৰাকী বিবাহ হৈ গৈছিল ঠিক আছে এইখিনিলৈকে বুজি পাইছা নেক্সট আমাৰ নেক্সট এন্ট্ৰি কি হৈছে অল্ড জেনাৰেল সেই সময়ত যুদ্ধ চলি আছিল অল্ড জেনাৰেল আছিল কোন অল্ড জেনাৰেল আছিল জাপানিজ মিলিটাৰীৰ এজন চিফ বা জেনাৰেল তাৰ নামত জেনারেল ঠিক আছে বৃদ্ধ জেনারেল জেনারেলৰ কাম কি মানে মিলিটাৰীত টকা আৰু মিলিটাৰী কন্ট্ৰোল কৰি ৰখা বুজি পাইছা এইটো সো এতিয়া যুদ্ধ কাৰ কাৰ মাজত চলি আছিল আমেৰিকা আৰু জাপানৰ মাজত চলি আছিল এদিনাখন হঠাৎ কি কৈছিল ডক্টৰ সাদাও আৰু হানা এতিয়া তেওঁলোক কি হৈছিল হাজবেণ্ড ওয়াইফ হৈ গৈছে হয় নহয় তেওঁলোকে সাগৰৰ পাৰত খোজকাঢ়ি আছিল কোন ডক্টৰ সাদাও আৰু হানাই হঠাৎ দেখিছিল যে এজন মানুহ সাগৰৰ পাৰত মানে এনেকৈ পৰি আছে মানে বিচ যিটো কোৱা হয় অন দ্য বিচ সাগৰৰ পাৰতে বালি থাকে হয় নহয় বিচত এগৰাকী সৈনিক এনেকৈ পৰি আছে গোটেই বডিত শৰীৰত কি আছে তেওঁৰ তেজে ৰঙাল হৈ গৈছে গোটেই শৰীৰত তেজ মানে তেজ ওলাই আছে বুলেট লাগিছে কি লাগিছে গুলি লাগিছে সেই মানুহজনৰ গাত শৰীৰত এজন মানুহ লাইং অন দ্য বিচ তেতিয়া আৰু এনেকৈ ধুনীয়াকৈ ডাঙৰকৈ লিখা আছে তেওঁৰ কেপটোত লিখা আছে যে আমেৰিকান নেভি কি লিখা আছে আমেৰিকান নেভি লিখা আছে এতিয়া চোৱা তেওঁলোক জাপান আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি আছে ঠিক আছে জাপানৰ এটা সাগৰৰ পাৰত আমেৰিকাৰ এজন সৈনিক পৰি আছে সাগৰৰ কাষত তেতিয়া কোনে দেখা পাইছে এজন ডক্টৰে দেখা পাইছে এতিয়া ধৰি লোৱা ফৰ এক্সাম্পল ভাৰত আৰু চীন দেশৰ মাজত যুদ্ধ হৈ আছে ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছে এতিয়া এজন চীন দেশৰ এজন সৈনিক আমাৰ অৰুণাচলটো আমাৰ কাষত হয় নহয় অৰুণাচলৰ বৰ্ডাৰত এনেকৈ পৰি আছে এতিয়া তুমি যদি এজন ডক্টৰ হোৱা তোমাৰ কৰ্তব্য কি হ'ব বা তোমাৰ এজন শত্ৰু এতিয়া চোৱা সেই যিজন মিলিটাৰী সেইজন হৈছে কি শত্ৰু হয় নহয় কিয় শত্ৰু জাপানৰ গোটেই জাপানৰ শত্ৰু মানে ডক্টৰ সাদাওৰো শত্ৰু আছিল কিন্তু ডক্টৰ সাদাও কি কৰিছিল সেইজন মানুহক তাৰ পৰা আনি তেওঁৰ ঘৰত কি কৰিছিল ট্ৰিটমেণ্ট কৰিছিল তোমাৰ যদি শত্ৰু বিপদত থাকে তাক আমি সহায় কৰিব লাগে হয় নহয় আনি ট্ৰিটমেণ্ট কৰিছিল ঘৰত ওয়াইফ আৰু হাজবেণ্ড মিলি কিন্তু ওয়াইফে তেওঁৰ লগত সহযোগ কৰিছিল পানী গৰম কৰিব লাগে বুলেটখিনি উলিয়াইছিল তেওঁক মানে পুৰা একদম ঠিক ঠাক কৰি লৈছিল তাৰ ঘৰত যিবোৰ কৰ্মচাৰী আছিল সেইবোৰ কাম এৰি গৈছিল মানে ডক্টৰ সাদাৱে যে এজন বিদেশী দেশৰ শত্ৰু দেশৰ এজন সৈনিকক যে ট্ৰিটমেণ্ট কৰিছিল সেইকাৰণে সকলো সৈনিক কৰ্মচাৰী তাৰ ঘৰত যিবোৰ কৰ্মচাৰী আছিল গোটেইখিনি তাৰ ঘৰ এৰি গৈছিল এইখিনিলৈকে বুজি পাইছা কিয় গৈছিল কৰ্মচাৰীবোৰ কিয় ডক্টৰ সাদাওৰ ঘৰ এৰি গৈছিল কাৰণ ডক্টৰ সাদাৱে এজন শত্ৰু দেশৰ এজন সৈনিকক ট্ৰিটমেণ্ট কৰাৰ কাৰণে তেওঁলোকৰ জব এৰি গুচি গৈছিল এতিয়াতো আমাৰ এই অল্ড জেনাৰেলৰ এন্ট্ৰি হ'ব অল্ড জেনাৰেলে যেতিয়া শুনা পাইছিল যে এজন আমেৰিকান সৈনিক কাৰ ঘৰত আছে ডক্টৰ সাদাওৰ ঘৰত আছে সেইকাৰণে অল্ড জেনাৰেলে কি কৰিছিল ডক্টৰ সাদাওৰ ঘৰত সেই সৈনিকজনক মাৰিব বিচাৰিছিল দুজন মাৰ্ডাৰাৰ মানে হত্যাকাৰী পঠিয়াই জল্লাদ পঠিয়াই হত্যা কৰাব বিচাৰিছিল কাক সেই আমেৰিকান চলজাৰজনক ইয়াৰ পিছত তেওঁ ফাইনেলি তেওঁ চেণ্ড কৰা নাছিল মানে
জল্লাদ বা মাৰ্ডাৰাৰ চেণ্ড কৰা নাছিল, কাৰণ সেই অল্ড জেনেৰেলৰ মানে ট্ৰিটমেণ্ট কৰিছিল কোনে, আমাৰ ডক্টৰ সাদাৱে। তেওঁ ভাবিছিল যে যদি ডক্টৰ সাদাৰ ওপৰত থকা আমেৰিকান সৈনিকক যদি অল্ড জেনেৰেলজনে যদি হত্যাকাৰী পঠিয়াই, মাৰ্ডাৰাৰ পঠিয়াই যদি হত্যা কৰায়, হয়তো ডক্টৰ সাদাৱে আৰু তেওঁ ট্ৰিটমেণ্ট নকৰিব, ভৱিষ্যতত হয়তো আৰু ট্ৰিটমেণ্ট নকৰিব। মানে অল্ড জেনেৰেলৰ ট্ৰিটমেণ্ট কোনে কৰিছিল? ডক্টৰ সাদাৱে কৰিছিল। কোনে কৰিছিল? এতিয়া ডক্টৰ সাদাৰ ওপৰত এজন পেচেণ্ট আছে, ৰোগী আছে, সেই পেচেণ্টজনক অল্ড জেনেৰেলে মাৰিব বিচাৰিছিল, ফাইনেলি তেওঁ মাৰা নাছিল। আৰু অৱশেষত কি কৰিছিল, ডক্টৰ সাদাৱে সেই আমেৰিকান যিজন সৈনিক আছিল এখন নাৱত উঠাই, বুটত উঠাই যিমানখিনি বস্তুৰ প্ৰয়োজন, ঔষধ পাতি, দ্ৰৱ, কাপোৰ, লাইট যিমান লাগে গোটেইখিনি এখন নাৱত উঠাই তাক আমেৰিকালৈ যাবলৈ দিছিল। ইয়াত তোমালোকৰ চেপ্টাৰটো শেষ। আই হোপ তোমালোকে চেপ্টাৰটোৰ চামাৰিখিনি বুজি পাইছা। ঠিক আছে, ইয়াৰ পৰা আমি অল্ড জেনেৰেলৰ কেৰেক্টাৰ কি পাইছোঁ? অল্ড জেনেৰেল আছিল এজন চেলফিছন নহয়, তেওঁ নিজৰ ডিউটি কি আছিল যে বিদেশী শত্ৰুক কি কৰা, আটক কৰা। কিন্তু ফাইনেলি তেওঁ আটক কৰা নাছিল, হত্যা কৰা নাছিল, কাৰণ তেওঁ নিজৰ লাভৰ কথা ভাবিছিল। তেওঁ ভাবিছিল যদি তেওঁ সেই সৈনিকজনক হত্যা কৰে তেতিয়াহ'লে ডক্টৰ সাদাৱে তেওঁক হয়তো আৰু ট্ৰিটমেণ্ট নকৰিব, আৰু তেওঁৰ বেমাৰখিনি কোনে ট্ৰিটমেণ্ট কৰিছিল? ডক্টৰ সাদাৱে কৰিছিল। আই হোপ ক্লিয়াৰ, বুজি পাইছা? এতিয়া তো আনসাৰখিনি একেবাৰে সহজ হ'ব। ভিডিঅ'টো অলপ দীঘল হ'ব, কিন্তু বুজাৰ চেষ্টা কৰা, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। এতিয়া চোৱা কোৱেশ্যনটোত কি কৈছে, write a character sketch of Dr. Sadav as a depicted in your lesson The Enemy, or how did Dr. Sadav and his wife Hannah help the white man or enemy or the prisoner of war, the wounded man? ইয়াৰ অৰ্থ হৈছে write a character sketch of Dr. Sadav. ডক্টৰ সাদাওৰ কাৰেক্টাৰৰ বিষয়ে লিখিব লাগে, বা ডক্টৰ সাদাও কোন প্ৰকৃতিৰ লোক আছিল, অৰ হাউ ডিড ডক্টৰ সাদাও এণ্ড হিজ ৱাইফ, ডক্টৰ সাদাও আৰু তেওঁৰ ৱাইফে কেনেদৰে আমেৰিকান সৈনিকজনক কি কৰিছিল? ট্ৰিটমেণ্ট কৰিছিল। আমি পাইছোঁ ৰাইট এ শ্বৰ্ট চামাৰি অফ দ্য এনিমি, এনিমি চেপ্টাৰটোৰ চামাৰি লিখিবলৈ কৈছে। এই আনসাৰ এটাই হ'ব, হোৱাট ৱাজ দ্য জেনেৰেলছ প্লান টু গেট ৰিড অফ দ্য আমেৰিকান প্ৰিজনাৰ, ৱাজ ইট এক্সিকিউটেড, হোৱাট ট্ৰেটছ অফ জেনেৰেলছ কেৰেক্টাৰ আৰ হাইলাইটেড ইন দ্য লেচন। জেনেৰেলজনৰ প্লান কি আছিল? তেওঁৰ প্লানটো ছাকচেছ হৈছিল নেকি? তেওঁৰ বিষয়ে বা তেওঁৰ কেৰেক্টাৰৰ কেনেদৰে আমি কোন প্ৰকৃতিৰ লোক, অল্ড জেনেৰেলজন কোন প্ৰকৃতিৰ লোক, এই চেপ্টাৰটোৰ জৰিয়তে ক'ব লাগে। হোৱাট ইম্প্ৰেশ্যন ডু ইউ ফ্ৰম about Dr. Sadav as a man and as a surgeon on your reading the chapter The Enemy? Dr. Sadav কোন টাইপৰ লোক, এই চেপ্টাৰটো পঢ়াৰ পাছত তুমি কি বুজি পাইছা? সো এই কুৱেশ্যনবোৰৰ আনসাৰ এটা হ'ব। ঠিক আছে, আনসাৰ এটা হ'ব। আই হোপ কুৱেশ্যনখিনি বুজি পাইছা। মই অলপ আঁতৰি দিছোঁ, তোমালোকে লিখি ইয়াত ভিডিঅ'টো ষ্টপ কৰিও তোমালোকে লিখিব পাৰিবা। অ'কে, অলপ আঁতৰি দিছোঁ। এতিয়া চোৱা আনসাৰ তোমালোকক বুজাত সহজ হ'ব। In the story The Enemy, Dr. Sadav was the main hero and protagonist. Dr. Sadav was a Japanese surgeon. কি কৈছে? In the storyটো Dr. Sadav was the main hero. Dr. Sadav কোন আছিল? মেইন হিৰো আছিল। And Dr. Sadav was a Japanese surgeon. এতিয়া আমি বুজি পাব নহয়, অৰ্থখিনি তো বুজি পাইছোঁ। ডক্টৰ সাদাও আছিল এজন জাপানিজ চাৰ্জন আছিল। He went to America, তেওঁক আমেৰিকাত কিয় গৈছিল মই অলৰেডি কৈছোঁ। And studied medicine from there, তাৰ পৰা মেডিচিনৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিছিলে। He was simple, তেওঁ এজন চিম্পল আছিল, সবাৰ and kind hearted person, তেওঁ এজন kind hearted person আছিল, সৰল মনৰ ব্যক্তি আছিল, দয়ালু ব্যক্তি আছিল। His wife name Hannah, তেওঁৰ পত্নীৰ নাম কি আছিল? হানা। যদি কোৱেশ্যন আহে who was Hannah, তেতিয়াহ'লে কি হ'ব? Hannah was Dr. Sadav's wife. Dr. Sadav's wife. Hannah was Dr. Sadav's wife. তো অলপ দীঘল হ'ব, ঠিক আছে, ধৈৰ্য সহকাৰে চোৱা। A caring, loving and sympathetic woman, এগৰাকী কেয়াৰিং, একদম ভাল মৰমীয়াল কি আছিল? সহানুভূতিশীল এগৰাকী মহিলা আছিল। কোন আছিল? হানা আছিল। He met her at a party which was held for foreign student at an American professor's house. আমেৰিকাৰ এজন প্ৰফেচৰৰ ঘৰত এটা পাৰ্টিত ডক্টৰ সাদাৱে কাক লগ পাইছিল? হানাক লগ পাইছিল। ওকে, এইখিনিলৈকে বুজি পাইছা? নেক্সট, one day Dr. Sadav and Hannah found a wounded soldier or prisoner on the seashore. আমি কি পাইছো যে এদিনাখন ডক্টৰ সাদাও আৰু হানাই কি পাইছিল? এগৰাকী আমেৰিকাৰ ওয়ান্ডেড মানে কি? আহত এগৰাকী আমেৰিকান সৈনিকক কি পাইছিল? সাগৰৰ কাষত পাইছিল। The prisoner or soldier was an American and their enemy for their country. আৰু সেই আমেৰিকান যিজন সৈনিক আছিল সেইজন তেওঁলোকৰ দেশৰ শত্ৰু আছিল। So at first, প্ৰথমতে
হি থট তেওঁ ভাবিছিল ডক্টৰ চাদাৱে ভাবিছিল হি থট অফ পুটিং দ্য চলজাৰ্ছ অৰ প্ৰিজনাৰ বেক ইনটু দ্য সি। প্ৰথমতে যেতিয়া দেখা পাইছিল যে এজন সৈনিক তাত পৰি আছে, প্ৰথমতে তেওঁ ভাবিছিল যে ইয়াতে এৰি আহিব নেকি, কিন্তু বাট into the sea, but he fulfilled his duty as a doctor first and operated the prisoner. তেওঁৰ ডক্টৰৰ যিটো ধৰ্ম আছে, ডক্টৰৰ ধৰ্ম কি আছিল, সেই মানুহজন তেওঁৰ দেশৰ হওক বিদেশৰ হওক কোনটো ধৰ্মৰ হওক সেইটো নোচোৱা। ডক্টৰৰ কাম হৈছে যে ট্ৰিটমেণ্ট কৰা, মানুহজনক কি কৰা, ট্ৰিটমেণ্ট কৰা। যদি কোনো এজন মানুহ বিপদত আছে তেওঁক সহায় কৰা, ডক্টৰৰ কাম। অপাৰেশ্যন লাগিলে অপাৰেশ্যন কৰা, সেইটো চোৱাৰ তাৰ হেৰি নাই যে, সেইকাৰণে ডক্টৰ চাদাৱে তাৰ ডক্টৰৰ যিটো ধৰ্ম আছে সেইটো পালন কৰিছিল। যদিও সেই মানুহজন চলজাৰজন ক'ৰ আছিল, আমেৰিকাৰ আছিল, ইয়াৰ পাছতো তেওঁ কি কৰিছিল, তাক ট্ৰিটমেণ্ট কৰিছিল। হিজ ৱাইফ অলছ' হেল্প হিম ডিউৰিং অপাৰেশ্যন। তেওঁৰ পত্নী এজন কাইণ্ড হাৰ্টেড আছিল, লাভিং কেয়াৰিং আছিল, তেওঁৰ পত্নীও তেওঁক সহায় কৰিছিল অপাৰেশ্যনৰ সময়ত। দ্য চাৰ্ভেণ্টছ অফ দ্য হাউচ ডিড নট লাইক দিছ এক্ট অফ দেয়াৰ মাষ্টাৰ, চ' দে লেফ্ট দ্য হাউচ। তাৰ ঘৰত ডক্টৰ চাদাৰ ঘৰত যিবোৰ চাৰ্ভেণ্ট আছিল, সেই চাৰ্ভেণ্টবোৰে ডক্টৰ চাদাৰ সেই কামটো ভাল পোৱা নাছিল, সেইকাৰণে ঘৰখন এৰি গুচি গৈছিল। এতিয়া কুৱেশ্যন আহিব পাৰে 2 মাৰ্কছৰ কুৱেশ্যন, ইয়াৰ পৰা বহুতো 2 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। ডক্টৰ চাদাৱে হানাক ক'ত লগ পাইছিল, হানা কোন আছিল, ডক্টৰ চাদাও কোন আছিল, হয় নহয়? মানে তাৰ ঘৰৰ চাৰ্ভেণ্টবোৰ কাম এৰি গুচি গৈছিল, কাৰণ হৈছে যে ডক্টৰ চাদাৱে এজন আমেৰিকাৰ সৈনিকক তাৰ ঘৰত ট্ৰিটমেণ্ট কৰি আছিল, সেই কামটো তেওঁলোকে ভাল পোৱা নাছিল, সেইকাৰণে কৰ্মচাৰীসকলে ডক্টৰ চাদাৰ ঘৰ এৰি গুচি গৈছিল। When the old general heard, এতিয়া আমাৰ old general এন্ট্ৰি হৈছে, মই কৈ দিছোঁ তোমালোকক old general. When the old general heard about the American prisoner, he wanted to kill him by sending 2 murderers. যেতিয়া old general শুনা পাইছিল যে ডক্টৰ চাদাৰ ঘৰত এজন আমেৰিকাৰ হেৰি আছে, কি আছে, আমেৰিকাৰ সৈনিক আছে, 2জন মাৰ্ডাৰাৰ পুটিয়াই হত্যা কৰিব বিচাৰিছিল, কোনে, ডক্টৰ old general. But the general's plan was not executed, কিন্তু জেনেৰেলৰ প্লানটো সাকসেস হোৱা নাছিল। The general was selfish and cruel man, তেওঁ selfish মানুহ আছিল, কি আছিল, selfish মানুহ আছিল, with no human consideration. He had regarded only for his own safety and pride. তেওঁ নিজৰ own safety কথা ভাবিছিল, সেইকাৰণে তেওঁ পুটিয়া নাছিল। He didn't send any murderers as he needed Dr. Sadao's service. So জেনেৰেলৰ কাম কি, মিলিটাৰী কাম হৈছে বেলেগ দেশৰ শত্ৰুক কি কৰা, আটক কৰা। ডক্টৰৰ কাম হৈছে যিকোনো মানুহক সহায় কৰা, ট্ৰিটমেণ্ট কৰা। ডক্টৰ চাদাৱে তেওঁ ডক্টৰৰ যিটো ধৰ্ম আছে সেইটো পালন কৰিছে, এইটো মানুহজন ভাল হৈ গৈছে। ডক্টৰ চাদাৱে তাক গুলি কৰি হত্যা কৰিব নোৱাৰে আমেৰিকাৰ সৈনিকজনক, বা একে সৈনিকজনক আটক কোনে কৰিব পাৰিব, old general কৰিব পাৰিব। old general হৈছে মিলিটাৰী চিফ আছিল তেওঁ, কিন্তু তেওঁ প্ৰথমতে ভাবিছিল 2জন মাৰ্ডাৰাৰ পুটিয়াই হত্যা কৰাই দিব, কিন্তু অৱশেষত কি কৰা নাছিল, মাৰ্ডাৰাৰ 2জন পুটিয়া নাছিল। কাৰণ কি, old general, তাৰ নামো বৃদ্ধ জেনেৰেল। old generalক সহায় কোনে কৰিছিল, মানে ট্ৰিটমেণ্ট কোনে কৰিছিল, old generalজনক ট্ৰিটমেণ্ট চিকিৎসা কৰিছিল ডক্টৰ চাদাৱে কৰিছিল। old general যেন ভাবিছিল যে যদি তেওঁ 2জন মাৰ্ডাৰাৰ হত্যাকাৰী পুটিয়াই আমেৰিকাৰ সৈনিকজনক মাৰি দিয়ে, তেতিয়াহ'লে হয়তো ডক্টৰ চাদাৱে তেওঁক কি নকৰিব, ভৱিষ্যতত হয়তো আৰু ট্ৰিটমেণ্ট নকৰিব, সেইকাৰণে তেওঁ পুটিয়া নাছিল, তেওঁৰ নিজৰ ব্যক্তিগত লাভৰ কাৰণে পুটিয়া নাছিল। আচলতে ডক্টৰ চাদাৱে ডক্টৰী ধৰ্মটো পালন কৰিছে। old general কি কৰিব লাগিছিলে, সেই আমেৰিকাৰ সৈনিকজনক ধৰি জেলত হওক বা য'ত হওক ৰাখিব লাগিছিল, হয় নহয়, আটক কৰিব লাগিছিল, তেওঁ কৰা নাছিল। ডক্টৰ চাদাৱে তেওঁক বেয়া পাব, সেইকাৰণে। এইটো বুজি পাইছে এতিয়া? He thought that if the murderer killed the prisoner, old general ভাবিছিল যে যদি মাৰ্ডাৰাৰবোৰে সেই প্ৰিজনাৰজনক আমেৰিকাৰ সৈনিকজনক যদি হত্যা কৰে, his relationship with Sadao could be deteriorate. তেওঁৰ মানে কাৰ, old generalৰ ডক্টৰ চাদাওৰ লগত সম্পৰ্কটো হয়তো বিচ্ছিন্ন হ'ব পাৰে, বেয়া হ'ব পাৰে। Later Dr. Sadao managed a boat and other essential goods. ফাইনেলি অৱশেষত কি কৰিছিল, ডক্টৰ চাদাৱে এখন বোট মেনেজ কৰি আৰু এসেনশিয়াল গুডছ মানে বস্তু, গুডছ মানে কি, বস্তু, টু এস্কেপ ফৰ দ্য সোলজাৰ অৰ প্ৰিজনাৰ, এণ্ড ফাইনেলি হি এস্কেপড সাকসেসফুলি। আৰু অৱশেষত তেওঁ কোন ওয়ান্টেড আমেৰিকান প্ৰিজনাৰজনক কি কৰিছিল, ডক্টৰ চাদাৱে এখন নাৱত উঠাই যিখিনি বস্তু লাগে চব ভৰাই দি তাক কি কৰিছিল, আমেৰিকালৈ পঠিয়াই দিছিল।
সো সব আহি গৈছে এইটো আনসাৰত। আই হোপ তোমালোকে বুজি পাইছা, আৰু তোমালোকে যদি এনেকৈ বুজি পোৱা পৰীক্ষাত ধুনীয়াকৈ আনসাৰ লিখিব পাৰিবা, কোনো হেৰি নাই, তোমালোকে ইয়াৰ পৰা ফুল মাৰ্কস 7 মাৰ্কসৰ ভিতৰত তোমালোকে 7 মাৰ্কস পাবা। সো দুটা কোৱেশ্চন ইয়াত এক্সট্ৰা মই দিছো। ডক্টৰ ৰাইট এ ক্যাৰেক্টাৰ স্কেচ অফ ওল্ড জেনারেল, ওল্ড জেনারেলৰ ক্যাৰেক্টাৰৰ বিষয়ে যদি আহে, ৰাইট এ ক্যাৰেক্টাৰ স্কেচ অফ হানা, হানাৰ বিষয়ে আহে, আমি স্টাৰ্টিংত ওল্ড জেনারেল লিখি অলপ বনাই লিখিব লাগিব, ঠিক আছে। ইয়াৰ আনসাৰ ক'ত পাবা, এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয়, ইয়াৰ পাছত অলপ চাবা, ইয়াৰ পৰাও লিখিব পাৰিবা। মই ভিডিঅ'টো লাষ্টত তোমালোকক কৈ দিম, অলপ ধৈৰ্য সহকাৰে ধৰা, ইয়াৰ আনসাৰ তোমালোকে কেনেকৈ লিখিব লাগে লাষ্টত মই কৈ দিম, ঠিক আছে। তো এতিয়া আমাৰ দা এনিমি কমপ্লিট হৈছে। আই হোপ তোমালোকে এনিমি বুজি পাইছা। ডিসকাস কৰিম অন দা ফেস অফ ইটৰ, অন দা ফেস অফ ইটৰ তোমাৰ লং কোয়েশ্চন উইথ আনসার, ঠিক আছে, লং কোয়েশ্চন উইথ আনসার। সো এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ ফাইনেলৰ কাৰণে। সো এই চেপ্টাৰটোৰো আমি অলপ সামাৰি বুজিব লাগিব, ঠিক আছে, এনিমিৰ নিচিনা। সো এই চেপ্টাৰটোত অন দা ফেস অফ ইট, অন দা ফেস অফ ইট, ইয়াত মেজৰ ক্যাৰেক্টাৰ দুটা আছে। এটা হৈছে আমাৰ কি আছিল, মিস্টাৰ লেম, কি আছে, মিস্টাৰ লেম, LAMB লেম, আৰু এটা হৈছে ডেৰি, কি আছে, ডেৰি, কি আছে, ডেৰি। এই দুটো হৈছে মেজর ক্যারেক্টার। মিস্টার ল্যাম এন্ড ডেরি আর দ্য both of them are the major character of on the face of it, on the face of it chapter 2 major character হৈছে মিস্টাৰ ল্যাম এন্ড ডেরি। সো ইয়াৰ ওপৰত কোৱেশ্চন আহিব তোমালোকৰ, প্ৰথমতে সামাৰিখিনি বুজি লোৱা। মিস্টাৰ ল্যাম কোন আছিল, এগৰাকী বৃদ্ধ মানুহ আছিল। মিস্টাৰ ল্যামৰ এখন বৰি, টিনৰ বৰি আছিল। মিস্টাৰ ল্যাম হেজ এ টিনৰ বৰি আছিল এখন, ঠিক আছে। তেওঁৰ মানে ধৰি লোৱা বৰি ষ্টেজ হৈছে মিস্টাৰ লেম, ঠিক আছে। মিস্টাৰ লেমৰ বৰি এখন কি আছিল, টিনৰ বৰি আছিল, ঠিক আছে। মিস্টাৰ লেমৰ মানুহজন ইমান হেৰি নাই, আৰ্টিষ্ট নহয়, তো মই সেইকাৰণে দিছোঁ। তেওঁৰ বৰি এখন টিনৰ বৰি আছিল, কাৰণ কি যুদ্ধৰ সময়ত তেওঁৰ এখন বৰি কি হৈছিল, জ্বলি গৈছিল। এতিয়া তেওঁৰ টিনৰ বৰি লগাই চলি আছে। নেক্সট আমাৰ ডেৰি, ডেৰিৰ ফেচৰ এটা সাইড, মানে ডেৰি was a 14 years old boy, তেওঁৰ বয়স কিমান আছিল, 14 years old। তেওঁৰ ফেচৰ এটা অংশ কি হৈছিল, এচিড পৰি জ্বলি গৈছিল, কি হৈছিল, এচিড পৰি জ্বলি গৈছিল। এতিয়া চোৱা, মই কি কৈছো তোমালোকক, এইজনৰ কি আছিল, এখন বৰি টিনৰ বৰি, আৰু এইজনৰ কি আছিল, ডেৰিৰ এটা ফেচ, এইটো আমাৰ ডেৰি, ঠিক আছে, ডেৰি এইজন, ঠিক আছে, ডেৰিৰ এটা ফেচ এচিড পৰি জ্বলি গৈছে। এইজন আমাৰ ডেৰি, এর বডি ঠিক আছে, কিন্তু ফেস এটা জ্বলা ফেস, ঠিক আছে, এইজন ডেরি, ঠিক আছে। ডেরি তোর বয়স কিমান, ডেরির বয়স কিমান, 14 ইয়ার, ইয়ার এখন বডি নাই। ইসে দুইজনের একটা বস্তু কমন আছে, হয় নয়, ফিজিক্যালি ডিফর্ম বা ফিজিক্যালি হ্যান্ডিক্যাপ। এজনের বডি এখন টিনৰ, এজনের কি আছে, ফেস জ্বলা, এসিড পৰি জ্বলি গৈছিল। এতিয়া চোৱা, এই মিস্টাৰ লেমে কিন্তু যদিও তেওঁৰ বডি এখন টিনৰ বডি, তথাপি তেওঁ কি কৰিছিল, তেওঁ জীৱনটো উপভোগ কৰিছিল। চ' আমাৰ মাজত বহুতো মানুহ আছে যে যদি কাৰোবাৰ হাত এখন নাথাকে, চকু এটা নাথাকে, ভৰি নাথাকে, মানুহে কি কয়, বেলেগ মানুহতকৈ অলপ ডিফাৰেণ্ট ভাবে নিজকে, হয় নহয়। আচলতে আমি সেইটো ভাবিব লাগে নেকি, আচলতে আমি সেইটো ভাবিব নালাগে, সেইটো ঠিক আছে, আচলতে আমি সেইটো ভাবিব নালাগে। তেওঁ জীৱনটো পজিটিভ হিচাপে চিন্তা কৰিছিল, হি থিংকছ ইন পজিটিভ ৱে, চব বস্তু পজিটিভ হিচাপে তেওঁ ভাবিছিল। তেওঁ যদিও তেওঁৰ এখন বৰি হেৰি আছিল, কিন্তু তেওঁ কেতিয়াও সেই বৰিটোক লৈ তেওঁ চিন্তা কৰা নাছিল। কিন্তু এই যিজন ডেৰি ল'ৰা আছিল, ডেৰি ল'ৰাজনে কি কৰিছিল, তাৰ যিটো ফেচ আছিল এচিড পৰি জ্বলি গৈছিল, ফেচটোক লৈ তেওঁ হীনমান্যতাত ভুগিছিল। হীনমান্যতা মানে কি, বেলেগ মানুহতকৈ সৰু ভাবিছিল তেওঁ নিজকে। তেওঁ কি হৈছিল, কেতিয়াবা এই ডেৰি যিজন ল'ৰা কেতিয়াবা বাহিৰত গ'লে মানে মানুহ তেওঁৰ পৰা আঁতৰি গৈছিল, মানুহ তেওঁৰ পৰা আঁতৰি গৈছিল এই ফেচটো চাই। আচলতে আমি এইটো কৰিব নালাগে। যদি মানুহ এজন এনেকৈ কাৰোবাৰ কিবা অসুবিধা থাকে, তাক আমি নিজৰ লগত ৰাখিব লাগে। সেইজন নিশ্চয় মানুহ, হয় নহয়, আজি তাৰ লগত নেক্সট কেতিয়াবা তোমাৰ লগতো হ'ব পাৰে। মনুষ্যত্ব যিটো, সেইটো আমাৰ মাজত থাকিব লাগে। এই চেপ্টাৰটোত আমি সেইটোৱে পাম, ঠিক আছে। ডেৰি যিজন ল'ৰা, তাৰ ফেচটো জ্বলাৰ কাৰণে তেওঁ মানুহৰ মাজত থাকিব বিচৰা নাছিল, তেওঁ অকলে অকলে থাকিব বিচাৰিছিল, অকলে অকলে থাকিব বিচাৰিছিল। এতিয়া চেপ্টাৰটোত কি হয়, এই ডেৰি ল'ৰাজন কি হৈছিল, মিস্টাৰ লেমৰ এখন বাগান আছে, কি আছে, আপেল গাৰ্ডেন আছে, গাৰ্ডেন, এইটো আপেল গছ ধৰি লোৱা, এইটো আপেল গছ, ঠিক আছে, আপেল গছ, ঠিক আছে। তোমালোকে গছ আৰু গছ লিখা নাজানে, এই আপেলটোৰ এটা বাগান আছে, তাৰ ঘৰ আছে ইয়াত, ঠিক আছে, এইটো তাৰ ঘৰ। এই বাগানত কি কৰিছিল, ৱালৰ ওপৰত দি তেওঁ সোমাই গৈছিল। কিয় সোমাইছিল,
মানে ডেৰি গৈ আছে মানে মানুহ যদি তেওঁ ৰাস্তাৰে যায় কি হয় মানুহে তেওঁৰ কাষত আহিব নোৱাৰে সেইকাৰণে তেওঁ ভাবিছিল যে এখন বাগান দেখা পাইছে তাত গৈ তেওঁ কি কৰিব অলপ সময় তাত জিৰণি ল'ব সেইকাৰণে হি এণ্টাৰ্ড মিষ্টাৰ লেম্পছ গাৰ্ডেন বাই ক্লাইম্বিং দ্য গাৰ্ডেনছ ৱাল question তোমাক question আহে যে how did Derry enter Mr. Lamb garden Derry কিয় Mr. Lambৰ গাৰ্ডেনত সোমাইছিল আৰু কেনেকৈ সোমাইছিল how by climbing the garden's wall গাৰ্ডেনৰ ৱালটোৰ ওপৰত জাপ মাৰি তাৰ গাৰ্ডেনত সোমাই গৈছিল তাৰ কি আছে গাৰ্ডেনৰ ভিতৰত আপেল গছ আছে অন্য কি আছে আপেলৰ গছ আছে কি আছে আপেলৰ গছ তো মিষ্টাৰ লেমৰ গাৰ্ডেনত মানুহ গলে কি কৰে মাত্ৰ আপেল খিনি খোৱাৰ কাৰণে মানুহ যায় মিষ্টাৰ লেম্পে ভাবিছিল যে ডেৰি সোমাইছে কিয় আপেল খোৱাৰ কাৰণে কিয় সোমাইছে আপেল খোৱাৰ কাৰণে আচলতে বা আপেল চুৰি কৰাৰ কাৰণে আচলতে ডেৰি সোমা নাছিল আপেল খোৱাৰ কাৰণে তেওঁ অলপ সময় জিৰণি লোৱাৰ কাৰণে শান্তিত থকাৰ কাৰণে মিষ্টাৰ লেমৰ গাৰ্ডেনত সোমাইছিল ঠিক আছে এতিয়া এজন ল'ৰা সোমাই গৈছিল তাৰ গাৰ্ডেনত এতিয়া তোমাৰ বা মানুহ আমাৰ ইয়াত যদি কাৰোবাৰ ঘৰত যদি এখন আপেলৰ বাগান থাকে আৰু যদি কোনো এজন মানুহ আহে তোমাৰ বাগানত সোমায় কি ক'বা হে কোন হয় ৰে কাৰ ল'ৰা কিয় সোমাইছে ধৰ মাৰে নকৈ ক'ব হয় নহয় কিন্তু মিষ্টাৰ লেমে কি কৈছিল লাহে লাহে খোজ কৰা ৱাক শ্ল'লি তুমি পৰি যাবা লাহে লাহে খোজ কৰা মানে মিষ্টাৰ লেমে কৈছিল তুমি পৰি যাবা লাহে লাহে খোজ কৰা মানে মিষ্টাৰ লেমে ভাবিছিল যে ল'ৰাজন সোমাইছে আপেল খোৱাৰ কাৰণে আহিছে আপেল লৈ যাওক আচলতে তেওঁ হি ডিডন্ট এণ্টাৰ মিষ্টাৰ লেম্পছ গাৰ্ডেন ফৰ ইটিং আপেল খোৱাৰ কাৰণে সোমোৱা নাছিল অলপ শান্তি পোৱাৰ কাৰণে সোমাইছিল অলপ সময় অকলে থকাৰ কাৰণে সোমাইছিল তেতিয়া ডেৰিয়ে কৈছিল যে মই আপোনাৰ গাৰ্ডেনতে আপেল খোৱাৰ কাৰণে সোমোৱা নাই মই সোমাইছো অলপ সময় জিৰণি লোৱাৰ কাৰণে তেতিয়া কি হৈছিল দুইজনে বহি কি কৰিছিল কথা পাতিছিল মিষ্টাৰ লেমে ডেৰিয়ে মিষ্টাৰ লেমক কৈছিল যে এনেকুৱা মই মানুহৰ মাজত থাকিব নোৱাৰো মানুহে মোক ঘৃণা কৰে হেট কৰে সেইকাৰণে মই আপোনাৰ গাৰ্ডেনত সোমাইছো মানে গোটেইখিনি বস্তু নেগেটিভ কৈ আছে যে এনেকুৱা মোৰ এখন ফেচ জ্বলি গৈছে মই আৰু এই পৃথিৱীত থাকিব নোৱাৰো মানে নেগেটিভ বস্তু চিন্তা কৰি আছে কোনে ডেৰিয়ে এতিয়া মিষ্টাৰ লেমে তেওঁক মোটিভেট কৰিছে মিষ্টাৰ লেম মোটিভেটেড হিম মিষ্টাৰ লেমে কৈছে তো এইবোৰ চিন্তা কৰি লাভ নাই মিষ্টাৰ লেমৰ এখন কি আছিল লেগ ভৰি কি আছিল টিনৰ ভৰি আছিল কিন্তু তেওঁ জীৱনটো পজিটিভ হিচাপে চিন্তা কৰিছিল মিষ্টাৰ লেমে তেওঁক কৈছিল যদিও তোমাৰ এখন ফেচ জ্বলা আছে তো পৃথিৱীখনক অলপ সুন্দৰকৈ দেখা কিবা নহয় কিবা কৰিব পাৰিবা এইবোৰ চিন্তা বাদ দিয়া মানে মিষ্টাৰ লেমে তেওঁক মানে চেঞ্জ কৰি দিছিল এজন মানে জীৱনক ঘৃণা কৰা এজন ল'ৰাক সম্পূৰ্ণভাৱে জীৱনক ভাল পোৱা এজন ল'ৰালৈ ট্ৰান্সফাৰ কৰি দিছিল তেতিয়া অলপ পিছত কথা পতাৰ পাছত ডেৰি তাৰ পৰা আঁতৰি আহিছিল আৰু কৈছিল প্ৰমিছ কৰিছিল যে মই আকৌ আপোনাৰ ইয়াত আহিম মিষ্টাৰ লেমে কৈছিল নেক্সট আৰু কেতিয়াবা তুমি মোৰ ওচৰত আহিবা তেতিয়া ডেৰিয়ে ভাবিছিল যে যিজন এনেকুৱা এজন মানুহ পোৱা নাছিলো মই মোৰ মাকৰ বাহিৰে যে মোক কি কৰিছিল মোৰ কাষত বহি কথা পাতিছিল সেইকাৰণে আকৌ নেক্সট আৰু এদিনাখন তেওঁ ডেৰি মিষ্টাৰ লেমৰ গাৰ্ডেনত গৈছিল যেতিয়া তেওঁ গাৰ্ডেনত সোমাইছিল দেখিছিল যে মিষ্টাৰ লেমে আপেল ছিঙি আছিল এখন জখলা বুজি পাইছা নাই খেতিৰ কামত ব্যৱহাৰ কৰে জখলাৰ ওপৰত এনেকৈ আপেল ছিঙি আছে আৰু তেওঁ এণ্ট্ৰি কৰিছে ডেৰি এণ্ট্ৰি কৰাৰ লগে লগে মিষ্টাৰ লেম তাৰ পৰা পৰি গৈছিল জখলাৰ পৰা পৰি গৈছিল আৰু তাৰ পৰা তেওঁ মৃত্যু হৈ গৈছিল কাৰ মিষ্টাৰ লেমৰ মৃত্যু হৈ গৈছিল চ' এইখিনি আছিল আমাৰ এই চেপ্টাৰটো অলপ সংক্ষেপে মই তোমালোকৰ চামাৰিখিনি কোৱাৰ চেষ্টা কৰিছোঁ আই হোপ বুজি পাইছা ত' মিষ্টাৰ লেমে গোটেই জীৱনটোত তেওঁ পজিটিভ চিন্তা কৰিছিল এই নেগেটিভ চিন্তা কৰিছিল কিন্তু দুজন মানুহৰ এটা কমন আছিল কি আছিল দুজন কি আছিল ফিজিকেলি ডিফৰ্ম আছিল মানে এজনৰ লেগ এখন ভৰি কি আছিল টিঙত এজনৰ এটা ফেচ কি আছিল এচিডে জ্বলি গৈছে এচিড পৰি এতিয়া আমাৰ কুৱেশ্যনখিনি বুজি পাবা ৰাইট যদি ভিডিঅ'টো ভাল লাগিছে জনাবা কমেণ্টত জনাবা ঠিক আছে ইমান কষ্ট কৰি বনাই আছো তোমালোকৰ কাৰণে ভিডিঅ' কমেণ্টছ কৰিবা তোমালোকে বুজি পাইছা নে নতুন হ'লে ছাবস্ক্ৰাইব কৰি যাবা চেনেলটো আচলতে বহুত আছে তোমালোকে কমেণ্ট নকৰা বুজি পাইছা নে নাই অ'কে নেক্সট এতিয়া কুৱেশ্যন চোৱা though both Mr. Lam and Derry suffered from physical disability their attitude to life is very different justify the relevance of this statement with reference to the story on the face of it question to 13 16 19 ত আহিছিল কি কৈছে যদিও মিষ্টাৰ লেম এণ্ড ডেৰি সাফাৰ ফ্ৰম ফিজিকেল ডিসেবিলিটি দুজন মানুহে কি কৰিছে
ফিজিক্যাল ডিসেবিলিটি মানে দুইজন মানুহৰ এটা এটা প্ৰব্লেম আছিল হয় নহয় দেয়াৰ এটিটিউড টু লাইফ ইজ ভেৰি ডিফাৰেণ্ট দুইজন মানুহৰ চিন্তাধাৰা থিংকিং বেলেগ বেলেগ আছিল হয় নহয় থিংকিং বেলেগ বেলেগ আছিল ডেৰিৰ থিংকিং বেলেগ আছিল আৰু মিষ্টাৰ লেমৰ থিংকিং বেলেগ আছিল এতিয়া ইয়াৰ ওপৰত লিখিবলগীয়া হৈছে ৰেফাৰেঞ্চ দি লিখিব লাগে ঠিক আছে আমি আনসাৰত গৈ আছো what is the bond that unites to Mr. Lamb and Jerry how does the old man inspire the small boy কেনেদৰে মিষ্টাৰ লেমে ডেৰিক কি কৰিছিল ইনস্পায়াৰ কৰিছিল মোটিভেট কৰিছিল অৰ কম্পেয়াৰ এণ্ড কন্ট্ৰাষ্ট দ্য ক্যাৰেক্টাৰ অফ মিষ্টাৰ লেম এণ্ড ডেৰি মিষ্টাৰ লেম আৰু ডেৰিৰ ক্যাৰেক্টাৰখিনিৰ বিষয়ে লিখিব লাগে কম্পেয়াৰ কৰিব লাগে কম্পেয়াৰ মানে কি মিষ্টাৰ লেমে পজিটিভ চিন্তা কৰিছিল ডেৰিয়ে নেগেটিভ চিন্তা কৰিছিল ইয়াৰ বিষয়ে ধুনীয়াকৈ লিখিব লাগিব what are the different ways in which Mr. Lamb tries to change Derry's attitude to life মানে কেনেদৰে মিষ্টাৰ লেমে ডেৰিক চেঞ্জ কৰিছিল এটিটিউড কেনেদৰে চেঞ্জ কৰিছিল সো এই গোটেইখিনি কোৱেশ্যনৰ আনসাৰ এটা হ'ব সো বুজি পালে গোটেইখিনি কোৱেশ্যনৰ মিনিং এটাই হয় ইয়াৰ পাছত যদি আহি যায় মিষ্টাৰ লেমৰ ক্যাৰেক্টাৰ স্কেচ ইয়াৰ পৰা আমি লিখিব পাৰিম মিষ্টাৰ ডেৰিৰ ক্যাৰেক্টাৰ স্কেচ ইয়াৰ পৰা আমি লিখিব লাগিব ঠিক আছে এতিয়া চোৱা আনসাৰটো মই অলপ আঁতৰত দিছোঁ তোমালোকে ষ্টপ কৰি লিখিব পাৰিব অলপ আঁতৰত দিছোঁ অ'কে এতিয়া চোৱা আনসাৰটো মিষ্টাৰ লেম এণ্ড ডেৰি আৰ টু ডিফাৰেণ্ট পাৰ্চন মিষ্টাৰ লেম আৰু ডেৰি দুজন ডিফাৰেণ্ট ব্যক্তি হু হেভ ওৱান থিং ইন কমন দুজনৰ কিন্তু এটা বস্তু কমন আছে আমি ইতিমধ্যে পাইছোঁ বথ আৰ ফিজিকেলি ডিফৰ্ম দুয়োগৰাকী কি আছিল ফিজিকেলি ডিফৰ্ম আছিল মানে কি এজনৰ এটা ভৰি এখন ভৰি কি আছিল টিনৰ আছিল এজনৰ ফেচ কি আছিল জ্বলা আছিল one has burned face eaten by acid এজনৰ কি আছিল burned face আছিল কাৰ আছিল burned face ডেৰিৰ আছিল এসিড পৰি জ্বলি গৈছিল and the other has a tin leg আৰু আন এজনৰ কি আছিল টিনৰ ভৰি আছিল in place of the real one মানে ৰিয়েল ভৰিটো মানুহৰ দুখন থাকে হয় নহয় এখন টিনৰ আছিল তেওঁ which blown off in the war যিখন মানে এতিয়া টিনৰ লগাই আছে সেই আগৰ ভৰিখন কৈছিল যুদ্ধৰ সময়ত জ্বলি গৈছিল in spite of this similarity their difference lies in their outlook যদিও তেওঁলোকৰ এটা সিমিলাৰিটি আছিল তেওঁলোকৰ চিন্তাধাৰণা বেলেগ বেলেগ আছিল on the other hand Derry suffered from a tremendous sense of inferiority complex মানে এজনে কি কৰিছিল ইনফেৰিয়ৰিটি কমপ্লেক্স মানে হীনমন্যতাত ভুগিছিল হীনমন্যতা মানে কি ইনফেৰিয়ৰিটি কমপ্লেক্স মানে হীনমন্যতা মানে নিজকে বেলেগতকৈ সৰু ভাবা and is always conscious about his face that is bad terrible and ugly আৰু সদায় তেওঁৰ সেই ফেচখন লৈ কোনে ডেৰিয়ে তেওঁৰ যখন জ্বলা ফেচ আছিল ফেচখন লৈ চিন্তা কৰিছিল and tries to escape from life on the other hand there is Mr. Lamb অন্যতা কি আছিল Mr. Lamb who is positive and keeps aside his physical disability Mr. Lamb কিন্তু তো পজিটিভ চিন্তা চৰ্চা কৰিছিল হি accepts life as it comes and tries to embrace it whole heartedly মিষ্টাৰ লেমে কি কৰিছিল লাইফটো পজিটিভ চিন্তা কৰিছিল যদিও তেওঁৰ ভৰি এখন নাছিল টিনৰ ভৰি আছিল তেওঁ কিন্তু ডেৰিৰ নিচিনা চিন্তা কৰা নাছিল দিছ কেন বি নোটিছ ৱেন ইভেন আফটাৰ বিং কল লেমি লেম এইটো অৰ্থ কি দিছ কেন বি নোটিছড তেওঁ নোটিছ কৰিছিল যেতিয়া তেওঁ বাহিৰত গৈছিল কোন মিষ্টাৰ লেম যেতিয়া বাহিৰত গৈছিল এই সৰু সৰু ল'ৰা ছোৱালীবোৰে তেওঁ কি কৈছিল লেমি লেম কৈছিল এনেকৈ নিশ্চয় সৰু ল'ৰা ছোৱালীবোৰে কয় হয় নহয় এজন মানুহ যেতিয়া অলপ হেণ্ডিকেপ মানুহ বা ৰাস্তাৰে যায় হয়তো বহুত ল'ৰা ছোৱালীয়ে যেনেকৈ পিছফালে কৈ থাকে হয় নহয় সেইটো তোমালোকে নিশ্চয় গম পোৱা হি ডাজন্ট মাইণ্ড ইট যদি তেওঁক লেম বুঢ়া বুলি কোনোবাই যদি কৈছিল তেওঁ কিন্তু মাইণ্ড কৰা নাছিল হি এনজয়জ লাইফ টু দ্য ফুলনেছ তেওঁ লাইফটো এনজয় কৰিছিল নিশ্চয় বুজি পাইছা ডেৰিয়ে নেগেটিভ চিন্তা কৰিছিল তেওঁ পজিটিভ চিন্তা কৰিছিল মানুহে তেওঁক ভৰি এখন নথকাৰ পাছতো যেতিয়া ল'ৰা ছোৱালীয়ে তেওঁক জোকাইছিল ইয়াৰ পিছতো তেওঁ এইখিনি কাম দিয়া নাছিল তেওঁ কাণ সম্বন্ধ ৰাখিছিল when Derry met Mr. Lamb and spent some time in his company যেতিয়া ডেৰিয়ে মিষ্টাৰ লেমৰ লগ পাইছিল আৰু কিছু সময় তেওঁৰ লগত কটাইছিল his entire perspective changed তেওঁৰ জীৱনৰ সম্পূৰ্ণ চিন্তাধাৰা চেঞ্জ হৈ গৈছিল পৰিৱৰ্তন হৈ গৈছিল perspective changed কাৰ যেতিয়া ডেৰিয়ে মিষ্টাৰ লেমৰ লগ পাইছিল মিষ্টাৰ লেম was a person full of life মিষ্টাৰ লেম এনেকুৱা এজন ব্যক্তি আছিল যিয়ে সম্পূৰ্ণভাৱে তেওঁক সাপোৰ্ট কৰিছিল সম্পূৰ্ণভাৱে তেওঁক মোটিভেট কৰিছিল he told Derry to embrace life fully and not to be bothered about what people said about him he told Derry Mr. Lamb Derry কৈছিল জীৱনক গুৰুত্ব দিয়াৰ কাৰণে not to be bothered about what people said about him মানুহে তোমাৰ পিছফালে তোমাক কি কৈছে
তোমাৰ ফেচখনক লৈ কি কৈছে তোমাৰ যদি কোনো এটা তুমি হেণ্ডিকেপ হাত এখন নাই মানুহ যদি কিবা কয় সেইটো তুমি বন্ধ কৰা সেইখিনি তুমি নুশুনিবা তুমি তোমাৰ কামখিনি কৰা হি এডভাইজ ডেৰি তো ডেৰি এডভাইজ কৰিছিল টু কিপ হিজ এয়াৰ শাৰ্ট তেওঁৰ কাণ বন্ধ কৰিবলৈ কৈছিল মানুহে যদি তোক পিছফালে কিবা কয় তোক তুমি তোমাৰ কাণখন বন্ধ ৰখা টু হোৱাট ৱাজ আনপ্লেজেণ্ট টু হেয়াৰ যিখিনি শুনাত ভাল নালাগে যিবোৰ শুনাত ভাল নালাগে সেইবোৰ তুমি নুশুনিবা বাট নট শাউট হিমসেল্ফ কিন্তু তুমি তোমাৰ কাণ বন্ধ ৰখা নিজে বন্ধ নহবা হি ডাজন্ট সিম্পাথাইজ উইথ ডেৰি মিষ্টাৰ লেম্বে কিন্তু সহানুভূতি দেখুওৱা নাছিল ডেৰিক যে তোমাৰ এখন ফেচ জ্বলি গৈছে এনেকুৱা কেনে কৈছে এইবোৰ সোধা নাছিল তেওঁক মটিভেট কৰিছিল সেই সিম্পাথাইজ মানে সহানুভূতি দেখুওৱা ইন ফেক্ট হি ইগনৰ্ছ দ্য ছাবজেক্ট when ডেৰি refers to his burned face তেওঁ কি কৰিছিল বাস্তৱ ক্ষেত্ৰত ডেৰিয়ে যেতিয়া তেওঁৰ ফেচৰ বিষয়ে কিবা ক'ব বিচাৰিছিল and tells him to stop crying about his face কৈছিল তোমাৰ যেতিয়া মিষ্টাৰ লেমে তেওঁ কি কৰিছিল এই ফেচৰ বিষয়ে তেওঁ আৰু ক'ব বিচৰা নাছিল যে আৰু কৈছিল যে এইবোৰ বন্ধ কৰা ফেচখন লৈ কন্দা বন্ধ কৰা হি ইনস্পায়াৰ্ড ডেৰি তো ইনস্পায়াৰ কৰিছিল ডেৰিক বাই কিপিং বিজি ইন spite of telling anything of his still leg আৰু তেওঁৰ লেগৰ বিষয়ে কোৱা নাছিল তেওঁৰ বডিৰ বিষয়ে কোৱা নাছিল যে তেওঁৰ এখন বডি নাই এনেকৈ মানে তেওঁ ইনস্পায়াৰ কৰিছিল যে যদিও তোৰ বডি নাই যদিও তোমাৰ হেৰি নাই ফেচ এখন জ্বলা তুমি এইবোৰ বাদ দি তুমি তোমাৰ কাম কৰা ইন দিছ ৱে মিষ্টাৰ লেম টিচাৰ্ছ ডেৰি হাউ টু লুক এট লাইফ এনেকৈ মিষ্টাৰ লেমে ডেৰিক শিকাইছিল যে জীৱনক কেনেদৰে পজিটিভ হিচাপে চাব লাগে হি মেক্স ডেৰি ৰিফ্লেক্ট ডিপলি ইনটু হিজ লাইফ তেওঁক জীৱনটো গভীৰভাৱে অনুভৱ কৰিবলৈ শিকাইছিল উইথ সেল্ফ ৰেসপেক্ট এণ্ড কনফিডেন্স আৰু কনফিডেন্সৰ সহায়ত কেনেকৈ জীৱনটোক আগবাঢ়ি যাব লাগিব জীৱনটোক কেনেকৈ সন্মান কৰিব লাগে নিজৰ জীৱনটোক এইবোৰ কোনে শিকাইছিল ডেৰিক কোনে শিকাইছিল মিষ্টাৰ লেমে শিকাইছিল আই হোপ তোমালোকে বুজি পাইছা এই চেপ্টাৰটো এইখিনি আছিল আমাৰ মেইন কথা মই অলপ আঁতৰি দিছোঁ তোমালোকে লিখাত সুবিধা হ'ব চ' অসুবিধা নাই নিশ্চয় বুজি পাইছা এজন মিষ্টাৰ লেম আৰু ডেৰিৰ বিষয়ে মই অলপ আকৌ হেৰি কৰি দিছোঁ ৰিভাইজ কৰি দিছোঁ যাতে এইখিনি তোমালোকে লিখোতে সুবিধা হয় ঠিক আছে চ' এইখিনি তোমালোকৰ আছিল অন দ্য ফেচ অফ ইট ইন দ্য ফেচ অফ ইটৰ মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰীক্ষাত ইয়াৰ পৰাই আহে এইটো পৰীক্ষাত আহিছে আগতে দুবাৰ আহিছিল মই ইয়াৰ আছে ইয়াৰ অলৰেডি 23 আহিছিল এইটো 19, 16, 13 আহিছিল চ' এইখিনি তোমালোকে শিকি ল'বা যিহেতু তোমালোকে চামাৰি বুজি পাইছা আৰু ইয়াত তোমালোকৰ ইমান কষ্ট নহ'ব এইখিনি শিকোতে অলৰেডি চামাৰি বুজি পাইছা এইখিনি সহজ হ'ব বুজোতে ঠিক আছে পঢ়োতে আশা কৰোঁ তোমালোকে এইখিনি শিকি ল'বা চিন্তা কৰিব নালাগে এনিমি আৰু তোমাৰ অন দ্য ফেচ অফ ইট থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' অল দ্য বেষ্ট ফৰ ইউৰ ফাইনেল এক্সামিনেশ্যন